গছজোপাৰ ডালখিনি ক'তনো থমগে তাকে এশবাৰ চিন্তা কৰি আছোঁ। ক'ত থমগে, কি কৰিম, কেনেকৈ নিম। অলপ মানে এইখিনিতে ডাল কাটিলোঁ, এইখিনি বা এইখিনিলৈকে, এইখিনি কাটিবলৈ আছেই। আপোনালোকক কি বুলি ক'ম, কমেও 10টামান বজালৈকে বৰষুণ দিয়ে থাকিলে ৰাতিপুৱাৰ পৰা। সেইখিনি সময় সেই ভিতৰতে থাকি ভিতৰৰ সেই পাকঘৰৰ দৰ্জাখন, এতিয়া এই পাকঘৰৰ খিৰিকীখন মই ৰং কৰি আছোঁ, প্ৰাইমাৰ মাৰি আছোঁ। বাকী পাৰিলে আৰু বেলেগ ৰং ওপৰত মাৰি দিম, নোৱাৰিলেও নাই, এনেকৈ হ'লেও থাকিব। বাকী বৰষুণ এতিয়া এৰিলে, ৰ'দ দিছে। আৰু কালি মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ বাগানলৈ গৈ, ভালেমান অনিষ্ট কৰিলে। তামোল গছ, লগা তামোল ডাঙৰ ডাঙৰ 6-7 জোপা ভাগিলে। কলগছৰতো সীমা সংখ্যা নাই, ক'বই নোৱাৰি। 1000 জোপাৰ তলত ভাগিছে। আপোনালোকে ভাবি চাওক কিমান লছ হ'ব মোৰ। 800 জোপা হ'লেও 100 টকাকৈও 8000 টকা। বাকী ৰ'দটো দিছে, ভাল লাগিছে। অলপ সময় পিছতে খিৰিকীখনৰ ৰং দি মেলি হোৱাৰ পিছতে মই বাগান যামগৈ, দাখন লৈ, পানী জাৰটো লৈ, আৰু তাৰ পৰা গোটেই কামখিনি কৰিহে ওলাই আহিম। সময় এতিয়া 1:17। আৰু মই আহিছোঁ এই বাৰীফালে, দাখন আৰু পানী জাৰটো লৈ আহিছোঁ। কালি এনেকুৱাই ডাঙৰ মানে বতাহ বৰষুণ আহিছিলে, কি ক'ব। একো কৈছোঁ আৰু মানে মনত থাকি যোৱা। ভাল লগা তামোল গছ ভাঙিলে, ডাঙৰ ডাঙৰ। কলগছৰতো সীমা সংখ্যা নাই। বাগান পালোহি, সঁচা কথা। এতিয়া মোৰ এনেকুৱা লাগিছে যে কোনটো কৰিম, কোনটো নকৰিম, কি ক'ব। প্ৰথমতেনো মই কোনটো কাম কৰিম, দ্বিতীয়তে কোনটো কাম কৰিম, এইবিলাক মই নিজে ভাবিয়ে পাৰ পোৱা নাই। এইফালে এখন বাগান আছে, এইখিনি এজোপা প্ৰকাণ্ড গছ উঘালি সেইফালে পৰি আছে বাগানত। এইখিনি কাটিব লাগিব। চাহ গছৰ ওপৰত সেই কলগছ ভাগি পৰি আছে, এইখিনি কাটিব লাগিব। এইখিনিও ক'বই নালাগে, সেই তালৈকে। তামোল গছ ভাগি পৰি আছে, এইখিনিতো কাটিবই লাগিব। আৰু এইফালেও সেই একেই কথা। ডাঙৰ গছ এজোপা ভাঙি এইফালে সেই জেওৰাতে পৰিলে। সেইফালে জেওৰা ভাঙি একদম শেষ। এতিয়া সেইবোৰ মানে কাটি ছিঙি আনিব লাগে। কোনটো কৰিব আপুনি? প্ৰথমতে চাহ বাগানত থকা গোটেই কলগছখিনি মই কাটি ক্লিয়াৰ কৰি লওঁ, তাৰপিছত এইফালে দেখা যাব। আৰু গোটেইবোৰ কাম অকলে কৰিব লাগিব। কি ক'ম, বাগানৰ কামখিনি কৰি আহি পাইছোঁহি এই পুখুৰী পাৰ। এইখিনিতো 2-3 জোপা কলগছ ভাগি আছিলে, এইজোপা ভাগিলে, সেইখিনি এজোপা ভাগিলে, কাটিলোঁ। পাত এজোপা কলগছৰ পাত পুখুৰীত পেলালোঁ। বাকী এইজোপা গছৰ ডাল কেনেকৈ এইফালে সীমা জেওৰাত পৰি ভাগি গ'ল। মানে জেওৰাখন ভাগি যোৱা নাই, হাউলি গ'ল এইফালে। এতিয়া ডালকেইটা কাটি আনি এইফালে আনিব লাগিব। এতিয়া মই অকলে। গছডাল লাগিছিলে এইখিনিতে, তাৰপিছত দেখাইছোঁ ৰ'ব। এইটো পুখুৰীটো পাৰ। ইয়াত এনেকৈ অমিতা গছ, কাজি নেমু গছ, কলগছ, তামোল গছৰ পুলি লগাই থৈছোঁ। এইখিনিতো সেই কি, ইয়াতো চাহ গছৰ ওপৰত এনেকৈ কলগছবোৰ পৰি আছে ভাগি। একদম তালৈকে গোটেইখিনি চাফ চিকুণ কৰিব লাগিব এতিয়া। কি ক'ব, তামোল গছ ভাগিলে, চাহ গছো ভাগিছে সেইখিনি ডাঙৰ গছ পৰি। গোটেইখিনিতে ডাল দলিব লাগিব এতিয়া। সেইফালে পপাই কাম কৰি আছে বাৰু, আগত মই দেখিছোঁ। ময়ো কৰিব লাগিব, উপায় নাই। এইখিনি ফটাফট কামখিনি কৰি লওঁ। আজি দিনটো একদম পূৰা দা কটাৰীত বেছিকৈ কষ্ট পাইছোঁ। ৰং দিয়াত ইমান কষ্ট পোৱা নাই হ'লে এনেকৈ কাটিলোঁ।
2 পিচ, বাকী পিচ ঠাল ঠেঙলিয়ে সেই পুখুৰীতে এৰি থৈ আহিলোঁ। যাৰ ঘৰ বাৰীত পৰিলেগৈ ন সিহঁতৰ ঘৰ মানুহে লৈ যাব কাটি চিঙি। কৰিব আমাৰ ঘৰত উভৰি নিদিয়ে, তথাপিও কাটি কৰি অলপ নিজৰ ফালে খুৱাই ল'লোঁ। সিহঁতৰ মানুহটোৱে চাই আছে চব মানুহ। কোৱাত নহয় যদি শুনি পেলাই এডাল থৈ দে, আমি কাটি দিম। মোক কোৱা নাই নহয়। গছজোপাৰ ডালখিনি ক'তনো থ'মগৈ তাকে 100 বাৰ চিন্তা কৰি আছোঁ। ক'ত থ'মগৈ, কি কৰিম, কেনেকৈ নিম। অলপমান এইখিনিতে ডাল কাটিলোঁ, এইখিনি বা এইখিনিলৈকে। এইখিনি কাটিবলৈ আছে। একো নাই, কাটি থাকিলে বাঢ়ি নাযায়, বৰ কমিহে যাব। তাকে চিন্তা কৰিছোঁ ক'ত কাটিম, কেনেকৈ কাটিম। পপা আছিলে, পপাও ঘৰলৈ গ'লগৈ। সেইখিনি জালুক এজোপা পৰি আছে, মানে ভাগি গ'ল। এইটো গৰম হৈ গৈছেগৈ। তথাপিও ভগৱানক চিন্তা কৰি ৰ'ব, কৰিম, যেনেকৈ নহ'লেও কৰিম। কাটি কাটি টকলা বনাই দিলোঁ, মানে এনেকুৱা অৱস্থা দেখিলে। এই গোটেই ডালখিনি এই গছডালতে লাগি আছিলে। এইখিত 1 পিচ কাটিলোঁ, সেইখিত কাটিলোঁ, সেইফালে মানে উঠি উঠি কাটিলোঁগৈ আৰু যিমান পাৰোঁ। এতিয়া লাগিছে বহুত জোৰেৰে ভোক। ঘৰলৈ যাওঁ, ভাত কেইটামান খাই খাওঁগৈ। মন গ'লে আকৌ আহিম বাগানলৈ, নহ'লে কাইলৈহে চাফা কৰিম। ঘৰলৈ গৈ দুপৰীয়াৰ ভাত কেইটামান খালোঁগৈ। এইফালে নিয়মটো কৰিলোঁ আৰু ভাতকেইটা খাই আহিলোঁ নহয়। এতিয়া মানে কি কিবা জোৰ লাগিছে, ভাল লাগিছে, মানে মনটো ফূৰ্তি লাগিছে। গছৰ ডালখিনি সেই তেনেকৈ কাটি থোৱা ভাগেই আছে। তাকে ভাবিছোঁ অলপমান কাটি উলিয়াই দিওঁ নি। আজি দিনটো কাৰেণ্ট নাই, ৰাতিটো কাৰেণ্ট নাই। মোবাইলটো মানে পিটিকিবলৈও মন যোৱা নাই। আজি গোটেই ৰাতিটো পাৰ কৰিব লাগিব, কাইলৈ পাৰ কৰিব লাগিব। কাইলৈ মানুহে কাৰেণ্ট দিব লাগে, ক'ত কি হৈছে সেইটো চাব ন। পটকণেতো কামখিনিও কৰিব নোৱাৰে। সেইকাৰণে মোবাইল মই ডাটা খোলাই নাই। সেই ৰাতিপুৱা অলপ খুলিছিলোঁ, এতিয়া খোলা নাই। ভাতকেৰেলা 4টা, কলডিল 5টা লৈ লৈছোঁ। এই কলডিল 5টা সেই আমাৰ ঘৰৰ ওচৰতে দোকান আছে 3-4খন, তাতে কোনোবা এখনত দিম। দি দিম আৰু তাৰ বিনিময়ত মই কিবা এটা পাম। মই পইচা নানো, মোক মুঠতে ঘৰত নথকা সেই শাক পাচলিহে লাগে। ধৰক এতিয়া মই পাকঘৰত সোমাওঁতে দেখিছোঁ আলু নাই, পিঁয়াজ কমি আছে, ধৰক বাকী চব্জিটো নাই ন। সেইটো কাৰণে বাকী ঘৰত নথকা সেই চব্জি, ধৰক বেঙেনা চেঙেনা কিবা কিবি এনেকুৱাবিলাক আনিম। এইখিনি দি আপোনালোকক দেখুৱাবলৈ পাহৰিছিলোঁ। চেনি কলৰ কলডিল 2টা, এইটোৱে বাকী 3টা মালভোগ। ভাতকেৰেলা 4টা ঘৰলৈ খাবলৈ লৈছোঁ। এইবিলাক কুন্দুলি হেৰালিখন দিবলৈ আছে। কুন্দুলি গছ একদম ধুনীয়া বগাই গৈছে।